দীৰ্ঘদিনৰ দাবীৰ অন্তত অৱশেষত বৰপেটাৰ দ্বাৰা ষ্টপেজ দিয়া হ'ল বন্দে ভাৰত এক্সপ্ৰেছৰ। বৰপেটাৰ দ্বাৰ ৰেল ষ্টেচনৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ফ্লেগ অফ কৰি স্বাগতম জনায় বন্দে ভাৰত এক্সপ্ৰেছক। যোৱাকালিৰ পৰা বৰপেটা ৰোডত ষ্টপেজ দিয়া হৈছে বন্দে ভাৰত এক্সপ্ৰেছ আৰু অনাগত দিনত ৰাজধানী এক্সপ্ৰেছ ৰখোৱাৰ ব্যৱস্থা কৰা হ'ব বুলিও জনায় দাসে। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে বৰপেটা ৰোডৰ ৰেল ষ্টেচনত উপস্থিত হৈ আদৰণি জনায় ট্ৰেইনখন। বৰপেটা ৰোডৰ ৰেল ষ্টেচন পোৱাৰ পিছতে বন্দে ভাৰত এক্সপ্ৰেছৰ চালকক ফুলাম গামোচাৰে সম্বৰ্ধনা জনায় মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। উল্লেখ্য যে বৰপেটা ৰোডৰ বিভিন্ন দল সংগঠনৰ ধৰি স্থানীয় ৰাইজে ট্ৰেইনখন ৰখাৰ বাবে বিভিন্ন দীৰ্ঘদিনীয়া দাবী কৰি আহি থকাৰ সময়তে এই ক্ষেত্ৰত মন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰীলৈ পত্ৰ লিখাৰ পিছতে বন্দে ভাৰত এক্সপ্ৰেছ বৰপেটা ৰোডৰ ৰেল ষ্টেচনৰ ষ্টপেজ দিয়াৰ বাবে ৰেল বিভাগক ধন্যবাদ জনায় মন্ত্ৰীগৰাকীয়ে। ড্রাইভার ভাল জায়গা রাখছে এক ঘন্টা 15-20 মিনিট লাগি যায়। পিছুৱাই আছো অলপমান দাদা সিগনেল দিয়া আছে লাইনত নাথাকো না আমি সবাই বিচার बीजेपी बीजेपी भारत माता की भारत माता की আজি কিছুদিন আগতে অর্থাৎ ফেব্রুৱাৰী মাহত মাননীয় মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা ডাঙৰীয়াই আমাক জনাইছিলে
যে অসমত যিসকল বিধায়ক মন্ত্ৰীক নিজৰ নিজৰ ষ্টেচনত ষ্টপেজ লাগে আৰু যিসকলক লাগে তেওঁলোকক মানে মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰা কথা কৈছিলে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া সেই পত্ৰ ৰেল মন্ত্ৰালয়লৈ প্ৰেৰণ কৰিম বুলি কৈছিলে। সেইটোৰ আধাৰত আমি অসমৰ কেইবাগৰাকীও বিধায়কে প্ৰায় 52টা ষ্টেচনৰ কাৰণে আমি ৰিকুৱেষ্ট কৰিছিলোঁ, অনুৰোধ কৰিছিলোঁ। তাৰ ভিতৰত বৰপেটা ৰোডত বন্দে ভাৰত ষ্টপেজৰ কাৰণে আমি কৈছিলোঁ। যিহেতু আমাৰ শ্লিপাৰ এখন আছে আৰু এইখন এখন আছে NJPৰ পৰা, এখন হাওৰা, গতিকে দুয়োখনে একেলগে সম্ভৱ নহয় বাবে এখনে মই অপশ্যন দিছিলোঁ যাতে ৰেল মন্ত্ৰালয়ে যাতে সেইখন যাতে কেঞ্চেল নকৰে, যাৰ ফলস্বৰূপে ৰেল মন্ত্ৰালয়ে আমাক ষ্টপেজ দিলে, বন্দে ভাৰত ষ্টপেজ দিলে আৰু বৰপেটা ৰোডৰ পৰা গুৱাহাটীলৈ 1 ঘণ্টা 15 মিনিটত আমি যাত্ৰা কৰিব পাৰিম। যিহেতু বৰপেটা ৰোড এখন ব্যৱসায় অঞ্চল আৰু গুৱাহাটীৰ লগত সঘনে বিভিন্ন মানুহৰ এটা সম্পৰ্ক থাকে। মই ভাবোঁ যে এই যাত্ৰা আমাৰ কাৰণে ব্যৱসায়ীসকলৰ লগতে যিসকল আমাৰ বিভিন্ন অঞ্চলৰ দাঁতিকাষৰীয়া সৰভোগে হওক বা সৰুপেটাই হওক বা অন্য প্ৰান্তৰ মানুহৰ কাৰণে এইটো এটা সুবিধা হ'ল। গতিকে মই মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি আন্তৰিক ধন্যবাদ জনাইছোঁ, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ, ৰেল বিভাগৰ মন্ত্ৰী বিষ্ণু ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ আৰু লগতে মই বৰপেটা ৰোডৰ বিভিন্ন দল, সংগঠন, অনুষ্ঠান প্ৰতিষ্ঠানকো মই ধন্যবাদ জনাইছোঁ, কাৰণ তেওঁলোকেও বহুদিন আগৰ পৰা এইটো মোৰ ওচৰত দৃষ্টিগোচৰ কৰি আহিছিলে, যাৰ ফলস্বৰূপে আমি এইখন আজি ষ্টপেজ আমি দিব পাৰিলোঁ। আগন্তুক দিনত আমি আশা ৰাখিছোঁ যে বন্দে ভাৰত যিখন হাওৰাৰ পৰা যিখন আহে সেইখন ষ্টপেজখন আগন্তুক দিনত আমি ৰখাৰ কাৰণে প্ৰয়াস কৰিম আৰু সেইখন হোৱাৰ পিছত আমি ৰাজধানীখনৰ আমি চিন্তা চৰ্চা কৰি আছোঁ। গতিকে এটা এটাকৈ ইতিমধ্যে সমস্যা সমাধান কৰি আছোঁ। আজি সৰুপেটাতো আমাৰ ষ্টপেজ আছে, পাঠশালাতো ব্ৰহ্মপুত্ৰলৈ প্ৰথমবাৰৰ কাৰণে ষ্টপেজ হ'বগৈ। দেওঘৰলৈ যোৱা সাধাৰণতে আমাৰ এইটো সুবিধা নাছিলে আৰু সেইকাৰণে দেওঘৰত যিহেতু আমাৰ বহু ঠাকুৰ অনুকূল চন্দ্ৰৰ যিহেতু বহু শিষ্য আছে, ভক্ত আছে, সেইকাৰণে সৰভোগৰ পৰাও অহাকাইলৈ দেওঘৰলৈ যোৱাৰ কাৰণে এখন ট্ৰেইন তাৰ পৰা ষ্টপেজখন ৰখা হৈছে। এনেকুৱাকৈ ৰেল বিভাগে বৰপেটা ৰোডে হওক বা সৰুপেটাই হওক বা সৰভোগে যাতায়াত ব্যৱস্থা সুচল কৰিছে, আগন্তুক দিনত অধিক সুচল কৰিব বুলি আমি আশা ৰাখিছোঁ।